হজৰত মহম্মদৰ জীৱন কালতে তেওঁ প্ৰচাৰ কৰা ধৰ্মই আৰব আৰু আফ্ৰিকাৰ কিছু অঞ্চলত যথেষ্ট প্ৰচাৰ লাভ কৰিছিল। হজৰত মহম্মদৰ মৃত্যুৰ প্ৰায় 200 বছৰৰ ভিতৰত ইছলাম ধৰ্ম প্ৰধানকৈ মধ্য এছিয়াৰ উপৰিও স্পেইন, চীন, ভাৰতবৰ্ষ, শ্ৰীলংকা আদি দেশৰ মানুহেও গ্ৰহণ কৰিবলৈ লৈছিল। এই সময়ত ইৰাক, ইৰাণ, তুৰ্কী আদি দেশত ইছলাম ধৰ্ম ৰজাঘৰীয়া ধৰ্ম হৈ পৰিছিল। মক্কা, মদিনাই ইছলাম ধৰ্মৰ ভেটি এটা নিৰ্মাণ কৰি দিলে। ইফালে বাগদাদে বিকাশ আৰু বিস্তাৰ কৰিলে। নৱম-দশম শতিকা পাই মানে পশ্চিমে আজাৰবাইজানৰ পৰা পূবে আফগানিস্তানলৈ এই ভূখণ্ডত বহু মুছলমান দাৰ্শনিক, বৈজ্ঞানিক, কবি, শিল্পী, সাহিত্যিকৰ জন্ম হ'ল। তাৰ পৰাই ইছলাম ধৰ্মৰ আদৰ্শ প্ৰচাৰ কৰিবলৈ লোকসকল পৃথিৱীৰ বিভিন্ন দেশলৈ গৈছিল। ইফালে দূৰ দূৰণিৰ অচিনাকি মানুহৰ মাজত গৈ তেওঁলোকে জীৱন কটাইছিল। ঘৰবাৰী এৰিছিল, সুখ বিলাস সকলো এৰিছিল। চীন, আফ্ৰিকা, ভাৰতলৈ আহিছিল। তাৰ মাজৰে এজন আছিল এই শ্বাহ মিৰাণ, যাক আমি আজান ফকীৰ বুলি জানো।